অবতার 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 अवतार सहयोग কৰিছে एब्जॉर्ब खुजली नहीं एब्जॉर्ब करो खूबसूरती हर दिन निहार नेचुरल्स हेयर ऑयल অবতার 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 আৰু দুদিনমান পাছত ঘৰলৈ যাবলৈ বাছ ভাড়াটো নাথাকিব দুদিনমান থাকাগৈ মোৰ কাম এটা হ'বলগীয়া আছে সেইটো হ'লে পাছত মই তোমালোকক লৈ আহিম ঠিক আছে দিয়ক তাৰ বাহিৰেতো আৰু উপায়ো নাই কালি যাবলৈ সাজু হোৱা কি যে দিন আহিল নাখাই মৰিব লাগিব বুলি ভবাই নাছিলো মোক টকা দিবনে কি কৰিবি তই মই কি কৰিব পাৰো চাব নেকি কথা এটা মনত পেলাই ল'বি বাদল কাম কৰি দিম বুলি তই মোৰ পৰা বহুত টকা ল'লি কথা কামটো কৰি দিব নোৱাৰিলি মই মাৰপিট কৰা মানুহ অফিচৰ পৰা কাম উলিয়াই দিয়া মানুহ মই নহয় জানো কিন্তু তই মোক কথা দিয়াৰ দৰে মাৰপিট কৰি কাকোতো বাধা দিব নোৱাৰিলি হে তই কাম কৰ বা নকৰ টকাটো তোক মই ঠিকেই দিছোঁ এতিয়া কি আপুনি সেই টকাৰ লগত এইখিনি টকা মিলাব বিচাৰিছে নেকি নাই বিচৰা মই তোক কথাটো কেৱল মনত পেলাই দিছোঁ মোক সেইবোৰ কৈ লাভ নাই মই কাম কৰা মানুহ কাম কৰিছো আৰু টকা দিম বুলি আপুনিতো মোক জোৰকৈ কাম কৰোৱাইছিল কথাটো মনত পেলোৱাই লওক মইতো আপোনাক তেতিয়াই কৈছিলো যে সাধকৰ দ্বাৰা কাম নকৰাব নাই নুশুনিলে আপুনি নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ ভাই বুলি ভবা মানুহটোৰ ল'ৰাটোক দি দিলে সি ল'ৰাটোক মাৰিলে নে কাটিলে আজিলৈকে গমেই নাপালো ল'ৰাটোতো গলেই আপোনাৰো কামটো নহ'ল তেতিয়াই যদি মোৰ কথা শুনিলেহেঁতেন ৰুবুলৰ মানুহজনীকো মৰাৰ কথা নাহিলেহেঁতেন এটা দুখ থাকিবলৈ গৈ আৰু এটা দুখ ল'ব লগা হ'ল বলিয়া সজাই মানুহজনীক মাৰি পেলালো মানুহজনীক মৰাৰ ইচ্ছা মোৰ নাছিল কিন্তু আপুনি মোক টকাৰ লোভ দেখুৱাই মোৰ মনটো সলনি কৰি দিছিল নিজৰাক তই মৰা নাই মই মাৰিছোঁ আপুনিয়ে মাৰিছিল কিন্তু মানুহজনী বলিয়া বুলি যদি মই মানুহবোৰক নকলোহেঁতেন আপুনি সুবিধা নাপালেহেঁতেন নিজৰ স্বাৰ্থৰ কাৰণে আপুনি কিমান ডাঙৰ ডাঙৰ কাম কৰিব পাৰে মই গম পাই গৈছো মানুহজনী আপোনাক দেখিলে ল'ৰাটোক আপুনি লৈ যোৱা বুলি কৈছিল তেওঁ অকল আপোনাকে নহয় সকলোকে কৈছিল কিন্তু আপোনাৰ গাত চেকা থকাৰ কাৰণে আপুনি বাচিবৰ কাৰণে মানুহজনীক মাৰি পেলালে আৰু মোৰ ক্ষেত্ৰতো যদি এনেকুৱা হয় মোক যে আপুনি মাৰি নেপেলাব তোক মই শেষ কৰি দিলি তই মোৰ সংসাৰ তোক মই এনে কৰি নিদিওঁ কি কিয় কৰিলি আমাৰ দিগদাৰ আছে কিয় কৰিলি কি তোক আছিলো মোৰ কি কৰিছিলো মই তই কিয় আহিলি তোক মই দেউতাই আকৌ কিয় মাৰিছে তই যেতিয়া আমাক দেখা পালি তোক জীয়াই ৰখাটো ঠিক নহ'ব মৰিবই মৰি পেলাবি প্রাণ প্রাণ প্রাণ
পিছদিনা বাতৰি কাকতত ওলাল ৰুবুলৰ মৃতদেহ নদীৰ পাৰত আৰু জীয়েকৰ মৃতদেহ হাবিৰ মাজত। কোনেও নাজানিলে সিহঁতক কোনে মাৰিলে, আৰু দেৱানন্দই নাজানিলে তাৰ পুতেকক কোনে মাৰিলে। মই মাৰিছিলো তোক। মই তোক মাৰাৰ পাছতো মোৰ প্ৰতি তোৰ ঘৃণা লগা নাই, মোৰ প্ৰতি খং উঠা নাই? নাই। কিয় তই মোক শাস্তি নিদিয়? মই তোৰ শাস্তি ল'বলৈ ৰৈ আছো। শাস্তি দিবলৈ মই কোন? আপুনি যি অপৰাধ কৰিছে তাৰ শাস্তি আপুনি নিজেই পাব। যদি কোনোবাই জীৱনটো যাপন কৰিব নোৱাৰে তাক আৰু বেলেগ কি শাস্তি লাগে? ঠিকেই কৈছ তই। মই জীয়াই আছো, কিন্তু জীয়াই থকাৰ দৰে জীয়াই থাকিবলৈ পৰা নাই। বাকী কওক, আপোনাৰ দৰে দাগী অপৰাধী এজন এই মন্দিৰৰ পূজাৰী কেনেকৈ হ'ল? আৰু দেৱানন্দৰ আজি অৱস্থাটো কেনেকৈ হ'ল? কৈ আছো। ৰুবুলৰ ঘৰৰ মানুহ আহিছিল, কিন্তু কোনেও তেওঁৰ ঘৰটো বা তাৰ ব্যৱসায়টো ল'বলৈ ইচ্ছা নকৰিলে। ভয় হ'ল তেওঁলোকৰ। ৰুবুলৰ ওচৰৰ মানুহ হিচাপে সকলো সম্পত্তি ব্যৱসায় দেৱানন্দক চম্ভালি ল'বলৈ ক'লে। ৰুবুলৰ ঘৰটো দেৱানন্দৰ ঘৰ। আৰে ঈশ্বৰৰ কি বিচাৰ! ৰুবুলৰ ব্যৱসায় চম্ভালি লোৱাৰ পাছত দেৱানন্দ ধনী মানুহ হৈ ডাঙৰ মানুহ হ'ল। দেৱানন্দ ধনী হ'ল ঠিকেই, কিন্তু সেই সম্পত্তিৰ ভাগ খাবলৈ ঘৈণীয়েক জীয়াই নাথাকিল। প্ৰাণ মৰাৰ দুখত মানুহজনী বেমাৰী হৈ গ'ল, আৰু এদিন দেৱানন্দক অকলশৰীয়া কৰি থৈ গুচি গ'ল। আৰু মই চকুৰ সন্মুখত এটা পৰিয়াল শেষ হৈ যোৱাৰ পাছত মোৰ বেয়া তেজবোৰ শুকাই গ'ল। টকাৰ কাৰণে বেয়া কাম কৰি কৰি মোৰ নিজলৈকে ঘিণ লগা হ'ল। ক'তো শান্তি নোপোৱা হলো, মই ক'তো নাপালো। আৰু নিজৰ শান্তি বিচাৰি মই মন্দিৰত থাকিবলৈ ললো। এই বাদল গুণ্ডা হৈ গ'ল মন্দিৰৰ পূজাৰী। এটা পৰিয়াল শেষ কৰি দি দেৱানন্দ কিমান সুখত আছে নে দুখত আছে মই নাজানো, কিন্তু মই মৰি মৰি জীয়াই আছো। মৰি মই মোৰ পৰিয়ালটোৰ সন্মুখত মই যেতিয়া মূৰ তুলি থিয় হ'বই নোৱাৰো, মোৰ এই জীৱনটোৰ কিবা মূল্য আছেনে বাবা? অৱতাৰ 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 অৱতাৰ। বহুত পাপ কৰিলো, বহুত। কিয় কৰিলো সেই সময়ত একো ভাবিবই নোৱাৰিলো। জানো বাবা, এটা দোষ থাকিবৰ কাৰণে মই 10টা দোষ কৰিলো। এটা পৰিয়াল শেষ কৰি দি দেৱানন্দ কিমান সুখত আছে নে দুখত আছে মই নাজানো, কিন্তু মই মৰি মৰি জীয়াই আছো। মৰি মই মোৰ পৰিয়ালটোৰ সন্মুখত মই যেতিয়া মূৰ তুলি থিয় হ'বই নোৱাৰো, মোৰ এই জীৱনটোৰ কিবা মূল্য আছেনে বাবা? এটা সঁচা কথা, মোৰ ঘৰৰ মানুহখিনিয়েতো একোৱেই নাজানে, কিন্তু ইমানবোৰ মানুহৰ তেজ লাগি থকা এই হাত দুখন
এই হাত দুখন লৈ মই জানো তেওঁলোকৰ সন্মুখত থিয় হ'বলৈ পাৰিম? আজিও মোৰ ঘৰৰ মানুহখিনিয়ে নাজানে মই কলৈ গৈছিলো। হয়তো মই মৰিল বুলিয়ে ভাবিছে, আৰু মই তিল তিলকে যন্ত্ৰণা ভুগি মন্দিৰৰ পূজাৰী হৈ আছো। মোৰ মনত এটাই আশা বাবা, এদিন মই পাপ মুচিব পাৰিম। আজিতো কথাবোৰ কৈ মই বৰ সুখ পাইছো, বৰ সুখ পাইছো। আৰু এতিয়া মই নিশ্চিন্তভাৱে মৰিব পাৰিম। আপুনি এতিয়া মৰিব নোৱাৰে। আমি প্ৰাণ বা উপাসা পুনৰ জন্ম হওঁ বা নহওঁ, কিন্তু এই দেৱানন্দৰ নামৰ মানুহজনে বহুত অপৰাধ কৰি থৈছে। তেওঁ শাস্তি নোপোৱালৈকে আপুনি মৰিব নোৱাৰে। কোনে শাস্তি দিব? দেৱানন্দইতো কোনো প্ৰমাণ ৰাখি থোৱা নাই, আৰু কোনোবাই যদি শাস্তি দিম বুলি ভাবে দেৱানন্দ সেই মানুহটোক নাপাত্তা কৰি দিব। তই জাননে ৰোহন, মোক ইয়াতে কোনে বন্দী কৰি ৰাখিছিল? কোনে? দেৱানন্দ পৰাশৰে। কেনেকৈ? তহঁতক যিদিনা কথাখিনি মই কম বুলি ভাবিছিলো, সেইদিনা মই নাৰায়ণ মানে দেৱানন্দই যাক অতিকৈ বিশ্বাস কৰে তাক লগ পাইছিলো। আপুনি ক'ৰবাত ওলাই গৈছিল? কাম অলপ আছিল। মই ঠিক অনুমান কৰিছোঁ, নহ'লে আপুনি এনেকৈ মন্দিৰৰ পৰা ওলাই নাহে। ইমান দিনে মই যি বিচাৰি আছিলো আজি পাইছো। কি পাইছে? প্ৰাণ আৰু উপাসা। প্ৰাণ আৰু উপাসা? কিয়? তোকতো দেৱানন্দ পৰাশৰে সকলো কথাই কৈছে, মানে তেওঁৰ জীৱনৰ কথা। নহয় কৈছে। তেনেহ'লে তই প্ৰাণ আৰু উপাসা কেনেকৈ পাহৰি গলি? মনত পৰিছে, ছাৰৰ ডাঙৰ ল'ৰাটোৰ নাম প্ৰাণ আছিল, আৰু উপাসা তেওঁ বন্ধুৰ ছোৱালী। ঠিক কথা কৈছ তই। মই সিহঁত দুয়োটাকে বিচাৰি পাইছো। কৈ দিবি দেৱানন্দক। কি কথা কৈছে হে? যি দুটা ল'ৰা ছোৱালীৰ আজিৰ পৰা বহু বছৰ আগতে মৃত্যু হৈছিল, সেই দুটা ল'ৰা ছোৱালীক আপুনি ক'ত বিচাৰি পালে হে? সিহঁতৰ পুনৰ জন্ম হৈছে। কি? আচলতে সিহঁতক মই বহুত আগতেই লগ পাইছিলো, সৰুতে। তাৰপিছত বহুদিন হ'ল সিহঁত নাছিল। এতিয়া ডাঙৰ হোৱাৰ পাছত আকৌ লগ পাইছো। আৰু আজি মই কি কৰিম জানো? কি? সিহঁতক মই আগৰ জন্মৰ সকলো কথাই কৈ দিম। কি? দেৱানন্দ পৰাশৰৰ কাৰণে মই বহুত পাপ গোটালো। মই এতিয়া সেই পাপৰ পৰা মুক্ত হ'ব বিচাৰো। নাৰায়ণ, মুক্ত হ'ব। নাজানো মোৰ মনত এনেকুৱা এটা ভাৱ কিয় আছিল যে এদিন নহয় এদিন মই যাৰ ওচৰত ভুল কৰিছিলো সেই মানুহবোৰক মই আকৌ বিচাৰি পাম, আৰু সিহঁতৰ আগত মই মোৰ ভুল স্বীকাৰ কৰিম। মই মোৰ ভুল স্বীকাৰ কৰিব নোৱাৰালৈকে মই যেন এই পৃথিৱীৰ পৰা মুক্ত হ'ব নোৱাৰিম। নাৰায়ণ, মই দুয়োটাকে মন্দিৰলৈ মাতি পঠিয়াইছো। সিহঁতক সকলো কথাই কৈ দিম। আপুনি এইবিলাক কাম কৰিব নোৱাৰে। মোক কোনো বাধা দিব নোৱাৰে নাৰায়ণ, কোনেও নোৱাৰে। মই যিটো ভাবিছো সেইটো কাম মই আজি কৰিমেই। ঠিক আছে, আপুনি যি কৰিব খুজিছে কৰক, কিন্তু তাৰ আগতে আপুনি মোৰ লগত এঠাইলৈ যাব লাগিব। কলৈ? অৱতাৰ 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 অৱতাৰ। পাপৰ পৰা মুক্তি বিচাৰি মই এদিন ৰত্নাকৰৰ পৰা বাল্মীকি হৈছিলো। সকলোৱে গুণ্ডা অসৎ বুলি ভবা এই বাদল মন্দিৰৰ পূজাৰী হ'ল। পূজাৰী হোৱাৰ পাছত মই সদায় মানুহৰ ভালৰ কাৰণে চিন্তা কৰি আহিছো। তথাপিও যেন পাপবোৰে মোক খেদি আছে, মোক খেদি ফুৰে। শান্তিৰে উশাহ ল'ব নোৱাৰো। কিন্তু আজি মই শান্তিৰে শেষ উশাহটো শান্তিৰে লওঁ। আপুনি এইবিলাক কি উল্টা পুল্টা কথা কৈ আছে?
আপুনি কি যুক্তিত ভাবি ল'লে যে সিহঁতৰ পুনৰ জন্ম হৈছে? যুক্তি আছে নাৰায়ণ, যুক্তি আছে। যুক্তি নোহোৱাকে মই কোনো কথাই নকওঁ। কি যুক্তি? এই ল'ৰা ছোৱালীৰ দুটা চেহেৰা সম্পূৰ্ণ প্ৰাণ আৰু উপাসা। কাৰোবাৰ চেহেৰাৰ লগত কাৰোবাৰ চেহেৰা মিল থাকিল বুলি সিহঁতক আপুনি পুনৰ জন্ম হোৱা বুলি ক'ব নেকি? তই যিমানে যি নকওঁ কিয় নাৰায়ণ, ইহঁত দুয়োটাই প্ৰাণ আৰু উপাসা। মই দুয়োটাকে মন্দিৰলৈ মাতি পঠিয়াইছো। সিহঁতক সকলো কথাই কৈ দিম। আপুনি এইবিলাক কাম কৰিব নোৱাৰে। মোক কোনো বাধা দিব নোৱাৰে নাৰায়ণ, কোনেও নোৱাৰে। মই যিটো ভাবিছো সেইটো কাম মই আজি কৰিমেই। ঠিক আছে, ঠিক আছে, আপুনি যি কৰিব খুজিছে কৰক, কিন্তু তাৰ আগতে আপুনি মোৰ লগত এঠাইলৈ যাব লাগিব। কলৈ? ছাৰৰ ওচৰলৈ। দেৱানন্দৰ ওচৰলৈ? কিয়? মই যিমান দূৰ জানো ছাৰে এইবিলাক কথাত বহুত কষ্ট পাই আছে। হয়তো তেওঁ ভুল স্বীকাৰ কৰিবলৈ বিচাৰি আছে। সেইকাৰণে ভাবিছোঁ কথাখিনি কওঁতে ছাৰো লগতে থাকক। আপুনিও বলক, দুয়োজনকে মই মন্দিৰলৈ লৈ যাম। মই আকৌ এবাৰ হাৰি গলো দেৱানন্দৰ ওচৰত। কেনেকৈ? মিছা মাতিলে নাৰায়ণে। তাৰ মালিকক বচাবলৈ গৈ সি মিছা মাতিলে। কি মিছা মাতিলে? সি মোক বন্দী কৰি থলে, যাতে সঁচা কথাবোৰ মই মানুহৰ আগত ক'ব নোৱাৰো। সিহঁত মাজে মাজে মোৰ ওচৰলৈ আহিছিল। মই সিহঁতক কথা দিব লাগে, মই যাতে কাৰোৰ আগত এই কথাবোৰ ক'ব নালাগে। আৰু যেতিয়ালৈকে মই কথা নিদিওঁ তেতিয়ালৈকে মোক বন্দী কৰিয়ে থব। আৰু শেষত উপায় নাপালে হয়তো মোক মাৰিও পেলাব পাৰে। মই যেতিয়া কথাবোৰ নিশ্চিন্ত হলো, মই পলাই আহিলো। পলাই আহি ভাবিলো, মোৰ যেতিয়া সঁচা কথাবোৰ কোৱাৰ কোনো সুবিধাই নাই, মই মৰি নাযাওঁ কিয়? ভগৱানে হয়তো বিচৰা নাছিল মই মৰি যোৱাটো। তই মোক বচাই দিলি। বাচি যেতিয়া গ'লেই দেৱানন্দই শাস্তি নোপোৱালৈকে আপুনি বাচি থাকিব লাগে। কিন্তু মই থাকিম ক'ত? মই য'তেই নাথাকো কিয় সিহঁতে মোক বিচাৰি উলিয়াব। মোৰ কথা যদি মানে আপুনি এটা কাম কৰক। কি? সিহঁতে আপোনাক য'ত ৰাখিছিল তালৈকে ঘূৰি যাওক। তাৰমানে তই মোক আকৌ বন্দী হৈ থাকিবলৈ কৈছ? বেছি দিন বন্দী হৈ থাকিব নালাগে। দেৱানন্দই যদি শাস্তি পোৱাটো বিচাৰিছে তেনেহ'লে আপুনি সিহঁতে যি কয় তাকে কৰক। সিহঁতৰ কথা যদি আপুনি নেমানে সিহঁতে আপোনাক বেছি আমনি কৰিব। তাতকৈ ভাল আপুনি সিহঁতৰ কথা মানক আৰু মুকলি হৈ থাকক। বাকী যি কৰিব লাগে মই কৰিম। অবতার অবতার অবতার। অৱতাৰ সহযোগ কৰিলে এবজৰ্ব, খুজলি নেহি এবজৰ্ব কৰো। निहार नेचुरल्स हेयर ऑयल।